আমি টিয়কৰ পৰা আজি এই অনাথ আশ্ৰমলৈ আহিলোঁ। অনাথ আশ্ৰমলৈ অহাৰ উদ্দেশ্য এইটোৱেই যে টিয়কত ৰেৱতী নামৰ এগৰাকী মানসিকভাৱে অসুখীয়া এগৰাকী মহিলা আছিল। তেখেতৰ আজি কেইদিনমানৰ আগতেই মৃত্যু হ'ল। মৃত্যু হোৱাৰ বাবে আমি টিয়কৰ ৰাইজে দান বৰঙণি সংগ্ৰহ কৰি তেওঁলোকে কোনোবাই যেনেধৰণে দিলে সেইখিনিকে লৈ পেলাই আমি আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰিলোঁ। টিয়কতে অনুষ্ঠিত কৰাৰ পিছত আমি ভাবিলোঁ যে এসাঁজ আমি অনাথ আশ্ৰমত দিম আৰু সেই উদ্দেশ্যলৈ আহি আজি উপস্থিত হ'লোঁ। আমি এপদ বস্ত্ৰ সহ আজি এই ল'ৰা ছোৱালীখিনিক দিলোঁ আৰু অন্নমুঠি আমি নিজে ৰান্ধি ইয়াত খোৱালোঁ। খুৱাই পেলাই তেওঁলোকৰ লগত কিছু সময় কটালোঁ। এই আশ্ৰমখনো চালোঁ, ভাল লাগিলে পৰিৱেশটো। অৱশ্যে ইয়াত বহুত কাম কৰিবলগীয়া আছে। আমি ভাবিছোঁ আমাৰ বিধায়ক যিহেতু এইটো টিয়ক সমষ্টিতে পৰিছে, আমাৰ বিধায়কগৰাকীয়ে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ ল'ব বা আমাৰ শুভাকাংক্ষীসকলেও এই তেখেতলোকক অলপ সহায় আগবঢ়াব, এনেকুৱা ধৰণৰ আমি আশা প্ৰকাশ কৰিছোঁ। আৰু আজি আমি এই অনুষ্ঠানভাগি কৰি আমি যথেষ্ট ভাল পালোঁ। কমিটিৰ লগত আমি যোগাযোগ কৰি যথেষ্ট আমি উৎফুল্লিত হৈছোঁ। গতিকে আমি তেখেতলোককো ধন্যবাদ জনাইছোঁ আমাক এই সুবিধাকণ দিয়াৰ বাবে। আমিও এই ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।